ৰাষ্ট্ৰনায়কক অপমান লামডিঙত এই বছৰটো আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষ উদযাপন বৰ্ষ। তেওঁ আছিল এক মহান ৰাষ্ট্ৰনায়ক, কবি আৰু আধুনিক ভাৰতৰ এজন দূৰদৰ্শী নেতা। কিন্তু দুখজনকভাৱে ক'বলগীয়া হৈছে যে লামডিঙৰ প্ৰৱেশদ্বাৰৰ ইটাভাটা চাৰিআলিত স্থাপন কৰা তেওঁৰ প্ৰতিমূৰ্তিটোৰ অৱস্থা বৰেই দুখজনক। শুভ উদ্বোধনী কৰাৰ আগেয়ে এনে অৱস্থা। কি মৰম আৰু দলৰ প্ৰতি থকা নিষ্ঠা কিমান আছে এয়া প্ৰকাশ পালে এই দৃশ্যই। এখন ছিঙি যোৱা কাপোৰে ঢাকি থকা প্ৰতিমূৰ্তিটোৰ অৱস্থা তথৈবচ আৰু ভাঙি ৰখাৰ দৃশ্য উজাগৰ কৰিছে দলৰ মহান নেতাৰ প্ৰতি থকা শ্ৰদ্ধা কিমান। এটা বৰ্ষৰো অধিক কাল ধৰি আধুনিক উদ্বোধনৰ অপেক্ষাত উপেক্ষিত হৈ পৰি আছে। এইটোৱে জানো ভাৰতৰ এই মহান সন্তানজনক সঁচাকৈ সন্মান জনোৱাৰ পথ। লামডিং বিধানসভা সমষ্টিৰ বিজেপি নেতৃত্বত তথা বিধায়ক শ্ৰী শিবু মিশ্ৰৰ নেতৃত্বত এই অৱহেলা প্ৰশ্ন তুলি দিয়ে। তেওঁলোকৰ সঁচা শ্ৰদ্ধা ক'ত? আপুনি যি প্ৰশ্ন কৰিছে মোক, আপোনাৰ সাংবাদিকবিলাক যিবিলাক আছে, প্ৰথমে আপোনাক নমস্কাৰ কৰিছোঁ। মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। গতিকে আমি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, তেওঁক আমি ৰেচপেক্ট কৰোঁ আৰু তেওঁৰ কাৰণে আজি এই সড়ক যোজনা যিবিলাক হৈ আছে তেওঁৰ যোজনাতে হৈ আছে। কিন্তু আজি তেওঁৰ মূৰ্তি এই অৱস্থাত হৈ আছে। আমাৰ লামডিঙৰ বিভিন্ন মানুহ আহি, যিহেতু মই ইয়াৰ ৱাৰ্ড মেম্বাৰ আছিলোঁ বিগত দিনত, মোকে সদায় প্ৰশ্ন কৰে, দাদা আপোনাৰ ৱাৰ্ডত এইটো কেনেকৈ নহ'ল, এই বস্তুটো এনেকৈ আজি মুখখন খহি গৈছে। গতিকে মোৰ দুখ বিৰাট লাগিছে। কিন্তু কি কৰিম, মইতো তেনেকুৱা আৰ্থিকত মই কমজুৰি আছোঁ, নহ'লে মইহে ঠিক কৰি দিলোঁহেঁতেন। যিহেতু গভৰ্ণমেণ্ট এটা স্কিম বনাই দিছে, কিন্তু মোৰ হাতততো একো নাই ভাই। যেখেত কণ্টেক্ট লৈছে বা কিবা লৈছে মই নাজানো। গতিকে এইবিলাক মই ইয়াৰ বিষয়ত মই নাজানো। সেই কথাটো সঁচা। যিহেতু তেওঁৰ আদৰ্শৰে লৈয়ে আমি চলি আছোঁ আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও চলি আছে, অসমৰ মুখ্যমন্ত্ৰীও চলি আছে। গতিকে আমাৰ এটা ষ্টেট নহয়, গোটেই ভাৰতবৰ্ষত এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ বহুতকেইটা ষ্টেট আছে। গতিকে আমি এই যে আপুনি হেৰিটো দেখি আছে, মোৰ নিজৰে লাজ লাগি আছে আপোনাৰ মিডিয়াৰ ওচৰত কথা মাতিবলৈ। মোৰ মানে নিজৰে লাজ লাগি আছে। মই কি ক'ম, এইটো আমাৰ ওচৰত কি ক'ম, এইটো মই নিজেই ভাবি নাই। শুভ উদ্বোধনী হোৱা নাই। কিমান দিন হৈছে? মেক্সিমাম 2-3 বছৰ হৈ গ'ল। কোনে বনাইছে গম পায়নে? কোনে বনাইছে এইটো আমাৰ যিয়ে নহওক বনাইছে এজনে। 2-3 বছৰ হৈ গ'ল। কেনেকৈ মুখটো খহি পৰিছিল আপুনি গম পায় নেকি? নাই, এইটো বাৰিষাত আহে, এইটো প্লাষ্টিক দি ঢাপি দিয়ে, আকৌ প্লাষ্টিকটো বাৰিষাত বহাত এইটো খহি পৰি যায়, তেনেকুৱাই হৈ গৈছে। কিন্তু আমাৰ স্থানীয় বিধায়ক জনাইছোঁ, স্থানীয় বিধায়ক মই জনাইছোঁ।